নাৰী নিৰ্যাতন ৰোধ কৰাৰ দাবীত আজি তেজপুৰত আছুৰ জোৰ সমদলৰ তীব্ৰ প্ৰতিবাদ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰীৰ লগত হোৱা ভয়ংকৰ নিৰ্যাতন ৰোধ কৰাক কেন্দ্ৰ কৰি সদৌ শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু শোণিতপুৰ বাকী ৰাইজৰ সহযোগত আই মাতৃসকলৰ সহযোগত আমি ছাত্ৰ সন্থাৰ আজি তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰুৱা চাৰিআলিত আজি আমি জোৰ সমদলে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটাই কথা যে ইতিমধ্যে লখিমপুৰ আপোনাৰ ধিং কলিকতা বিভিন্ন ধৰণত অসম বিভিন্ন ধৰণত যাতে নাৰী নিৰ্যাতনৰ বলি হৈছে। আমি ধিক্কাৰ দিছোঁ গৰিহণা যে অসম চৰকাৰৰ যে এটা গৃহ বিভাগ আছে বিয়াগম এটা গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু সেইকাৰণে ছাত্ৰ সন্থা আজি আমি জোৰ সমদল কাৰ্যসূচীৰে আমি এই নৱবিকাসকলক আমি প্ৰতিবাদ কৰিছোঁ আৰু নৱবিকাসকলক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছোঁ। উল্লেখ্য যে সাংস্কৃতিক নগৰী তেজপুৰত যোৱাকালি হোৱা ঘটনাটিক লৈ আজি সদৌ শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই ৰাজ্যখনৰ বিভিন্ন ঠাইত নাৰী নিৰ্যাতন ৰোধ কৰা আৰু লগতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তেজপুৰৰ পৰুৱা চাৰিআলিৰ সমীপত জোৰ সমদলৰ কাৰ্যসূচী হাতত লয়। আজি সমগ্ৰ ৰাজ্যখনৰ যেকৈ ধিং লখিমপুৰ বিহালী আৰু ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ তেজপুৰ চহৰত যি নাৰী নিৰ্যাতন চলিছে আৰু শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে এইখন চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক খিলঞ্জীয়া জীয়ৰীসকলক খিলঞ্জীয়া বোৱাৰীসকলক তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু যাৰ কাৰণে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি ঐতিহ্যমণ্ডিত চহৰত তেজপুৰ চহৰৰ পৰা আমি জোৰ সমদল কৰি আমি এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে আমি নৰপিশাচসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে অসম এই ৰাজ্যখনত বসবাস কৰা খিলঞ্জীয়া জীয়ৰীসকলৰ খিলঞ্জীয়া বোৱাৰীসকলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ যে নিৰাপত্তা নিশ্চিত কৰিব লাগিব এইখন চৰকাৰ আজি আমি ঐতিহ্যমণ্ডিত তেজপুৰৰ পৰা সকীয়াই দিছোঁ। এইখন চৰকাৰে কাকোৱে নিৰাপত্তা দিব পৰা নাই, আজি ছাত্ৰীসকলক নিৰাপত্তা দিব পৰা নাই, খিলঞ্জীয়া যিসকলে জীয়ৰী বোৱাৰী কাকোৱে নিৰাপত্তা দিব পৰা নাই। তাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই আজি আমি তৎকালীনভাৱে পদক্ষেপ লৈছোঁ। আজি জিলা প্ৰশাসনক আমি দাবী সম্বলিত আমি আমাৰ প্ৰস্তাৱসমূহ দিছোঁ আৰু অচিৰেই আজি যোৱাকালি যি ধৰণৰ ঘটনা হৈছে দুগৰাকী ছাত্ৰীয়ে তেওঁলোকে সন্ধিয়া ওলাই অহা অৱস্থাত নৰপিশাচে যি ধৰণৰ নিৰ্যাতনৰ বলি কৰিব বিচাৰিছিল হয়তো কোনো এটা বাচিছে। আজি কিছুদিনৰ আগত দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক এই নিৰ্যাতনৰ বলি কৰিবলৈ বিচাৰিছিল, কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত সেই ছাত্ৰীগৰাকী বাচিবৰ কাৰণে সক্ষম হৈছে। আৰু আমি জিলা ছাত্ৰ সন্থাই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে এইখন চৰকাৰ ক'ব বিচাৰোঁ আপোনালোকে যদি খিলঞ্জীয়া জীয়ৰীসকলক খিলঞ্জীয়া বোৱাৰীসকলক যদি নিৰাপত্তা দিব নোৱাৰে ভৱিষ্যতৰ দিনত আমি জিলা ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ লগত জিলাখনৰ ৰাইজৰ লগত আমি এখন প্ৰত্যাহ্বান কৰিবৰ কাৰণে ছাত্ৰ সন্থা বাধ্য হ'ব লাগিব। ঢেকিয়াজুলিৰ পৰা ৰাহুল বৰাৰ ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।